আমি সঁচাকৈ একদম দুৰ্ভাগ্য যে ফ'ৰ লাইনযুক্ত ৰাস্তাটো হৈছে বেয়া পোৱা নাই, ভালে হৈছে। কিন্তু এই ব্ৰিজবিলাক যে বনাইছে, কিন্তু ইয়াত অকণমান ভালকৈ যদি মেৰামতি কৰে বা ভালকৈ যদি কৰে, নিশ্চয় ভাল হ'ব। তাৰ কাৰণে শিৱসাগৰত চাওকচোন, এইটো এটা দুৰ্ঘটনা ঘটিলে। ব্ৰিজখন যদি ৰাস্তাটো খোলাৰ আগতে ব্ৰিজখন যদি ভাগি যায়, কি হৈছে বাৰু? আৰু মানুহৰ নিশ্চয় ভয়ে লাগিব এনেকৈ। আৰু এই ব্ৰিজবিলাকৰ ওপৰেদি যাবৰ কাৰণেই ভয় লগা হৈ যায়, যিটো হিচাপত এতিয়া হৈছে। সেইটো হিচাপত চাবলৈ ভয়ে লাগি যায়। কাৰণ মানুহৰ জীৱনহে, এবাৰ গ'লে দুনাই ঘূৰি নাহে। তাকে চাওকচোন, মই ক্লিপটো লগাই দিছোঁ, কেনেকুৱা হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টত। এই কামটো সম্পূৰ্ণ, যদি দলংখন ভালকে বনাইছিলে তেতিয়াহ'লে কিয় ভাগিলে, এই কথাটোৱে আমি জানিব বিচাৰিছোঁ। এই দলংখনত পূৰ্বতে যেতিয়া যিটো প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কৰা প্ৰতিষ্ঠানটো আছিলে অক্ষয় কোম্পানী। অক্ষয় কোম্পানী যিবিলাক বিষয়ববীয়া আছিলে, সেই বিষয়ববীয়াসকলক আমি স্থানীয় হিচাপে অৱগত কৰিছিলোঁ যে দলংখনৰ কামটো সম্পূৰ্ণৰূপে ভালকৈ কৰক, স্থানীয় হিচাপে আমাৰ দাবী আছিল। কিন্তু আজি এই কামটো সম্পূৰ্ণ বিসংগতিৰ বাবে আজি দলংখন ভাগি পৰি থাকিলে। গাড়ী নচলোতে এটা পথ মানে সম্পূৰ্ণৰূপে মুকলি কৰি নিদিয়াৰ আগতে এখন দলং ভাগি পৰি যোৱাটো কিমান মানে এটা হাস্যকৰ কথা। গতিকে আমি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটা কথা দাবী জনাব বিচাৰিছোঁ, পূৰ্বতে যিখিনি কোম্পানী আছিলে সেইখিনিতো পলাই গ'লে টকা পইচা মাৰি, আৰু এতিয়া বৰ্তমান যিটো কোম্পানীয়ে এই NSDCL-ৰ আণ্ডাৰত GDCL প্ৰতিষ্ঠানসমূহে কাম কৰি আছে, এইসকলক নাকি লগাব লাগে। কাৰণ কেলে, আজিৰ পৰা প্ৰায় 1 বছৰমানৰ আগতে এই দলংখনৰ পৰা প্ৰায় 200 মিটাৰ নিলগত আমাৰ গাঁৱৰে নিবাসী জিতুল দাসৰ পুত্ৰ 11 বছৰীয়া শিশু মানে আপোনাৰ সত্যজিৎ দাসৰ মৃত্যু হৈছে। গতিকে এই মৃত্যু হোৱাৰ মূল মানে দোষী সম্পূৰ্ণৰূপে NSDCL-ৰ এই প্ৰতিষ্ঠানসমূহ। এই প্ৰতিষ্ঠানসমূহৰ বিসংগতিৰ বাবে আমাৰ 4 লেনযুক্ত গাৰ্ডৱাল খহি আৰু মানে সত্যজিৎ দাসৰ মৃত্যু হৈছিল। এই কথাটো অসমৰ ৰাইজে সম্পূৰ্ণৰূপে জানে। গতিকে মই পুনৰবাৰ আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ যে শিৱসাগৰ জিলাত মানে ডিমৌৰ পৰা জাজিলৈকে যিখিনি কাম চলি আছে বৰ্তমান 4 লেন কোম্পানীৰ কাম, এই কামসমূহত সম্পূৰ্ণৰূপে তদাৰক কৰিব লাগে, আৰু ইয়াৰ যিসমূহ প্ৰতিষ্ঠানৰ বিষয়ববীয়া আছে এই বিষয়ববীয়াসমূহক নাকি লগাব লাগে। এইটোৱে আমাৰ মূল দাবী। আৰু এটা কথা মই আপোনালোকক সংবাদ মাধ্যমৰ আগেদি জনাব বিচাৰিছোঁ, এই দলংখন যদি আকৌ পুনৰ নিৰ্মাণ